আমি সকলোৱে দেখি আহিছোঁ, শুনি আহিছোঁ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী জীৱনৰ গতিপথ নিৰ্ণয় কৰা এক দেওনা। এই দুয়োটা পৰীক্ষাৰ ওপৰত সকলোৰে নজৰ। সমাজখনেই সচেতন। জীৱন গঢ়াৰ পথ যেন এই পৰীক্ষা দুটিয়ে প্ৰশস্ত কৰে। অভিভাৱক, পৰিয়ালবৰ্গ আৰু সমাজৰ উচ্চাকাংক্ষাই ছাত্ৰ ছাত্ৰীক মানসিকভাৱে এক প্ৰকাৰে দুৰ্বল কৰিহে পেলাইছে। এনেধৰণৰ নম্বৰমুখী নিম্নগামী চিন্তাধাৰাই পৰীক্ষাৰ্থীসকলৰ জীৱনৰ চৰম সিদ্ধান্ত ল'বলৈ বাধ্য কৰায়। নৈতিকতা আৰু আধ্যাত্মিকতাহে এজন ছাত্ৰৰ জীৱনৰ মাপকাঠি। আহকচোন এনে এক ব্যতিক্ৰমী চিন্তাধাৰাৰে সমাজখনলৈ এক মৌলিক শিক্ষা নিক্ষেপ কৰি সজাই পৰাই তোলা চুটি ছবিখনৰ মাজলৈ যাওঁ। হেল্ল', হয় নেকি? এই আমাৰ এইসোপাই গমেই নাপায় নহয়, শুইহে আছে। বাৰু ৰ'বচোন, ৰ'ব। নেহা, টিভিটো লগোৱাচোন। মেট্ৰিকৰ ৰিজাল্টৰ হেনো ডেট দিছে। লগোৱাচোন। মেট্ৰিকৰ ৰিজাল্ট পুৱা 9 বজাতে ওলাব ফলাফল। 11 বজাৰ লগে লগে দাদা 25 তাৰিখে হেনো মেট্ৰিকৰ ৰিজাল্ট দিব। উঠছোন, চাহিচোন, ৰিজাল্টৰ ডেট দিছে। পৰীক্ষাৰ ফলাফল ভাগ্য নিৰ্ণয় হ'ব কঠিন পৰীক্ষাত অৱতীৰ্ণ পূৰ্বতকৈ এইবাৰ স্বচ্ছতাৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি দিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই। বোপাই, দেউতা এই মেট্ৰিকৰ ৰিজাল্ট দিব যে গম পাইছ নাই? গম পাইছোঁ দেউতা। এই যোৱা বছৰ আমাৰ ঘৰৰ ওচৰত পলোৱে ইমান ধুনীয়া ৰিজাল্ট কৰিছে, দেখিছ নহয়? পাই ইমান সময় শুৱা নাই যে, তুমি কি কৰিছা? সোনকালে শুৱা, আকৌ কাইলৈ ৰিজাল্ট দিব নহয়। মোৰ ৰিজাল্ট ভাল হ'বনে মা? কেলৈ নহ'ব আকৌ, সেইবোৰ কথা বাদ দিয়াচোন। কাইলৈ ৰাতিপুৱা সোনকালে উঠি নামঘৰলৈ গৈ পেলাই চাকি এগছ দি আহিবাগে। এতিয়া সোনকালে শুৱাগে যোৱা। মা, মই ডিষ্টিংশ্যন পাইছোঁ দেউতা, অল ছাবজেক্ট লেটাৰ। এইটো চোৱা। মই জানো এইটো ৰিজাল্ট ভাল হ'ব বুলি। তইহে মোৰ আচল ল'ৰা। ঐ, তই কিন্তু আজি মোক পইচা দিব লাগিব দেই। স্কুলত চবকে আজি চকলেট খুৱাম। দিম ৰচোন। হেল্ল', হয় ল'ৰাই আটাইকেইটা ছাবজেক্টতে লেটাৰ পাইছে। হ'ব। তেতিয়াহ'লে ফোনটো লগাই দিয়াচোন, মই কথাটো কৈ দিওঁ, ৰাতিলৈ মাতি দিওঁ। দাদা উঠছোন, 10 বজাত ৰিজাল্ট দিবই। 6 বাজিলে, উঠ। দেউতা, এই বৰষুণ বতৰত খৰিবোৰ কিয় ঠিক কৰি আছানো? ৰাতিলৈ ঘৰৰ মানুহকেইটা হ'লেও ভাত সাজ খাব লাগিব নহয়, সেইকাৰণে মানে খৰিডাল সামৰি থৈছোঁ। ৰিজাল্টটো দি ল'বলৈ দিয়াচোন দেউতা। মেট্ৰিকৰ ৰিজাল্ট ইমান ভাল হৈছে, আকৌ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট বেয়া হ'বলৈ কিবা দিন আছে নেকি?
তই ইয়াত বহি থাকিব নালাগে। ময়ো গা পা ধুই আজৰি হওঁগে, আৰু তয়ো গা পা ধুই আজৰি হয়গে যা। 10 বজাত ৰিজাল্ট দিবই নহয়। ওলাইছেনে লোৱা চাচোন, কি হৈছে লোৱা? চাওঁচোন দে। কি হৈছে ৰিজাল্টটো কোৱা আগতে হা? দাদাই অকল 3rd ডিভিজনহে পালে। কি এইখনৰ ৰিজাল্ট কৰিলি? তাৰ লগত পঢ়িছিলি? ওলা ওলা, তই মোৰ সকলো মান সন্মান শেষ কৰিলি। ওলাই যা তই মোৰ ঘৰৰ পৰা। তোমাৰ জহতে মোৰ ৰিজাল্ট বেয়া হ'ল। আপুনি অকণমান ধৈৰ্য ধৰকচোন, ধৈৰ্য ধৰক। মোৰ মান সন্মান সকলো তহঁতে শেষ কৰি পেলালি। ৰিজাল্ট কৰিবলৈ আহিছে এইবিলাক। চা ভাই, আজিকালি ৰিজাল্টে মেটাৰ নকৰে। এনেও কলেজত ছিট পাবলৈ এণ্ট্ৰেঞ্চ দিব লাগিবই। এতিয়া তই চিন্তা কৰি নাথাকিবি, এণ্ট্ৰেঞ্চৰ কাৰণে পঢ়, চিট পাই যাবি। এই বাদ দে এতিয়া এইবিলাক, ঘৰলৈ যাওঁ ব'ল। ব'ল ব'ল। এয়া চাহ লওক। বাইদেউ মিঠাইটো লৈয়ে যাওক। কিয়? এই ৰিজাল্টটো ইমান মিঠাই খাবলগীয়া ভাল হোৱা নাই নহয়, লৈ যাওক আৰু। আপুনি অকণমান বহকচোন দেই, মই ভিতৰৰ পৰা আহোঁগৈ। মা, নামাতিবি তই মোক মা বুলি। এই লোকৰ ঘৰৰ মানুহ আহি মোক কথা শুনাব পৰা হ'ল আজি তোৰ কাৰণে। এইখিনি চাবলৈকে মই জীয়াই আছিলোঁ। নামাতিবি তই মোক মা বুলি, শেষ কৰি দিলি চব। দাদা উঠচোন, 10 বজাত ৰিজাল্ট দিবই। 6 বাজিলে, উঠ। সম্প্ৰতি এখন কাগজত আছে ভৱিষ্যতৰ লাভবিলাক। লাগিলে জ্ঞানৰ শতাংশৰ হাৰেই কম হওক, এয়া নগ্নতা, আধুনিকতাৰ ধাম খুমিয়াত হেৰাই যোৱা সত্যতা। আমি যে কওঁ এই মডাৰ্ণিটি, নিশ্চয়কৈ মডাৰ্ণ জগতৰ এয়া অস্বাক্ষৰিত অৱনতি। জ্ঞানেৰে শিক্ষা হওক, জ্ঞানত শক্তি আছে, সত্য আছে। উৰণীয়া নম্বৰে মানুহ খেদি অমানুহ কৰিছে, সেয়া সভ্যতাৰ এক ভয়ংকৰ বিপৰ্যয়। মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্য বিকাশ ঘটাবলৈ সমাজখনক প্ৰমূল্যবোধ লাগে। সেই প্ৰমূল্যৰ সৃষ্টি কেৱল জ্ঞান, বিবেক আৰু বুদ্ধিৰ যোগেদি। ব্যক্তিৰ সমষ্টিয়ে সমাজ আৰু সেই সমাজৰ নীতি সদাচাৰ অক্ষুণ্ণ ৰাখিবলৈ মূল্যবোধৰ শিক্ষাৰ নিতান্তই প্ৰয়োজন। মূল্যাংকনে ব্যক্তিৰ ব্যক্তিত্ব মূল্যাংকন কৰিব নোৱাৰে। মূল্যাংকন অন্যাৰ্থত বিশৃংখলতা। তেন্তে মূল্যবোধৰ শিক্ষাৰে শিক্ষিত সমাজখনে কিয় বিচাৰে তেওঁলোকৰ উত্তৰ প্ৰজন্ম মূল্যাংকনৰ শিক্ষাৰে শিক্ষিত হোৱাটো?